সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
পূৰ্ণ পৰমাত্মাক পাবলৈ আৰু তেওঁৰ পৰা প্ৰকৃত লাভ প্ৰাপ্ত কৰিবলৈ পবিত্ৰ বাইবেলত প্ৰমাণ আছে যে প্ৰভুৱে মানুহক নিজৰেই স্বৰূপত সৃষ্টি কৰিলে, 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত বিশ্ৰাম লৈছিল। কোৰাণ শ্বৰীফত প্ৰমাণ পোৱা গৈছে যে স্বয়ং খোদাই হজৰত মহম্মদক কৈছে যে মই তোমাক সেই পৰমাত্মাৰ মহিমা ক'বলৈ পঠিয়াইছোঁ। সেইজন পৰমাত্মা হৈছে কবীৰ, যিজনে 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত সিংহাসনত আৰোহণ কৰিলে। তেওঁৰ খবৰ কোনোবা বাখবৰ তত্ত্বদৰ্শী সন্তক সুধি চাওকচোন। অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ দৰ্শকসকল, চিগাৰেট আৰু নিচাযুক্ত দ্ৰব্যৰ ভয়ংকৰ আসক্তিয়ে এজন মানুহৰ জীৱন কেনেকৈ নিমিষতে ধ্বংস কৰি পেলাব পাৰে তাৰ এক আশ্চৰ্যজনক আৰু জীৱন্ত উদাহৰণ আজি আমি আপোনালোকৰ আগত দাঙি ধৰিম। আজিৰ কাহিনী উৰিষ্যাৰ বৰগড় জিলাৰ মহেন্দ্ৰ ভেছৰাৰ। সৰুৰে পৰাই গাড়ী চলাই জীৱিকা নিৰ্বাহ কৰা মহেন্দ্ৰ লাহে লাহে নিচাৰ অন্ধকাৰ গ্ৰাছত সোমাই পৰিছিল। পৰিণতি ইমানেই ভয়ংকৰ আছিল যে তেওঁৰ দুয়োটা কিডনী বিকল হোৱাৰ লগতে হৃদৰোগ আৰু কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগেও তেওঁক আক্ৰমণ কৰিছিল। অজস্ৰ চিকিৎসা আৰু পূজা পাঠৰ পিছতো যেতিয়া তেওঁৰ জীৱনৰ সকলো আশা একেবাৰে শেষ হৈ গৈছিল, ঠিক তেতিয়াই এটা সাধাৰণ জিঅ' ফোনৰ ইউটিউবে তেওঁৰ জীৱনলৈ কঢ়িয়াই আনিলে এক নতুন পোহৰ। সন্ত ৰামপাল গুৰু মহাৰাজৰ এটা সৎসংগয়ে সলনি কৰি দিলে তেওঁৰ সমগ্ৰ জীৱন। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণৰ পিছত তেওঁৰ জীৱনলৈ পুনৰ উভতি আহিল আশা, শান্তি আৰু সাহস। আচলতে কি আছিল সেই পৰিৱৰ্তনৰ আঁৰৰ ৰহস্য? কি এনে আশ্চৰ্যজনক ভক্তিবিধি তেওঁ লাভ কৰিছিল যাৰ বাবে সকলো সম্ভৱ হ'ল? আহক পলম নকৰি শুনো মহেন্দ্ৰ ভেছৰাৰ মুখেৰেই তেওঁৰ এই সত্য কাহিনী। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মহেন্দ্ৰ ভেছৰা। ছাৰ ক'ৰ পৰা আহিছে আপুনি? মই উৰিষ্যাৰ বৰগড় ডিষ্ট্ৰিক্টৰ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? মই 25 তাৰিখ মাৰ্চৰ 2020 লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? ঘৰত সাধনা কৰিছিলোঁ, যেনে ৰাম, এই বিষ্ণু, এই ব্ৰহ্মা, শিৱদেৱ, বিষ্ণু ভগৱান, শনি ভগৱানক, এই সকলোকে আগতে মই ভগৱান বুলি মানিছিলোঁ। তেওঁলোকৰ পূজাই মই সদায় কৰিছিলোঁ আৰু তেওঁলোকৰ হিচাপতে চলিছিলোঁ। যেতিয়া লাহে লাহে মই সৰুতেই 16-17 বছৰতেই ঘৰৰ পৰা গাড়ী চলাবলৈ ওলাই গৈছিলোঁ। যেতিয়া মই লাহে লাহে ড্ৰাইভাৰ হ'লোঁ, তেতিয়া মই নিচা কৰিবলৈ আৰম্ভ কৰি দিলোঁ। যেতিয়া মই নিচা কৰিবলৈ আৰম্ভ কৰিলোঁ 94-95ত ওলাই গৈছিলোঁ। হিচাপ কৰোঁতে যেতিয়া মই 12-13 বছৰ আগতে হিচাপ কৰিছিলোঁ 1,74,420 টকা চিগাৰেটত মোৰ খৰচ হৈছিলে। যেতিয়া মই এমাহৰ বাবে বন্ধ কৰিছিলোঁ, চিগাৰেট খাব বন্ধ কৰিছিলোঁ, পিছত যেতিয়া এমাহৰ পিছত মই আকৌ খোৱা আৰম্ভ কৰিলোঁ, বহুত বেছি খালোঁ। তেতিয়া লাহে লাহে কি হ'ল, ঘৰত মই এটা ঘৰ পাইছিলোঁ ইন্দিৰা আৱাসৰ বাবে। যেতিয়া মই ঘৰ বনাব ধৰিলোঁ, তেতিয়া লেবাৰসকল পলাই গুচি গৈছিল। তেতিয়া মই নিজে কাম কৰিছিলোঁ। যেতিয়া মই পৰিশ্ৰম কৰি কাম কৰিবলৈ ধৰিলোঁ, তেতিয়া মই বেহুচ হ'লোঁ। যেতিয়া বেহুচ হ'লোঁ 20 দিনলৈকে মোৰ হোচ অহা নাছিল। যেতিয়া হোচ নাহিল, তেতিয়া মোক ডক্টৰে 10টা ইনজেকশ্যন আৰু 10টা চেলাইন এদিনত দিছিল। 10টা চেলাইন আৰু 10টা ইনজেকশ্যন, এটা চিৰাপ দিছিলে। চিৰাপটো খোৱাৰ পিছত কি হৈছিল যে কিডনীৰ কিডনী লেতেৰা হৈ গৈছিলে। যেতিয়া মই গ'লোঁ সেয়া চেকআপ কৰোঁতে দেখিলোঁ, ডক্টৰে ক'লে যে তোমাৰ কিডনী বেয়া হৈছে। তেতিয়া একো নাভাবি মই লগালগ ভুৱনেশ্বৰলৈ গ'লোঁ। চিত্তৰঞ্জন নামৰ উৰিষ্যাত এজন ডাঙৰ ডক্টৰ আছে, সেইটো কৈছোঁ। মোৰ দুয়োটা কিডনীয়ে বেয়া হৈ গৈছিল। তেতিয়া মই লাহে লাহে দেখিলোঁ যে 20,000 টকা গ'ল মোৰ তাত। মই তেতিয়া তাত পইচাৰ কাৰণে কান্দিব ধৰিলোঁ। যেতিয়া মই মেডিচিন সকলোবোৰ দেখুৱালোঁ, সকলো কৰিলোঁ, ঔষধ আনিবলৈ যেতিয়া পঠিয়ালে, তেতিয়া মই গৈ দেখিলোঁ যে পইচা বহুত লাগিব। মোৰ ওচৰত ইমান পইচা নাছিল বাবে মই ভাইটিক ফোন কৰিলোঁ। সি ক'লে মই কেনেকৈ পইচা দিওঁ? মই বহুত কান্দিলোঁ। তেতিয়া ক'লোঁ হ'ব বাৰু। তেতিয়া মোৰ ওচৰত যিমান পইচা আছিল 15,000 নে কিমান আছিল, সেইখিনিৰে মই মেডিচিন আনিলোঁ আৰু ঘৰত থলোঁ। ঘৰত অহাৰ পাছত মই 2-3 বাৰ গৈছিলোঁ তালৈ, ভুৱনেশ্বৰলৈ। তেতিয়া মোৰ বহুত পইচা গ'ল। তেতিয়া মোৰ ওচৰত এটা সৰু জিঅ' ফোন আছিল। সেই জিঅ' ফোনটোত মই সৎসংগ শুনিছিলোঁ আৰু চাইছিলোঁ বেলেগৰ। তাৰপিছত এদিন সন্ত ৰামপালদেৱ মহাৰাজ চেনেলত আহিল, ইউটিউবত ওলালে। যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজ ওলাল, মই চাবলৈ ধৰিলোঁ। যেতিয়া মই কথাবোৰ শুনিলোঁ বেহুচ হৈ গ'লোঁ।
মই কান্দিবলৈ ধৰিলোঁ যে মই যেতিয়াই পূজা কৰিছিলোঁ, ব্ৰহ্মাৰ হওক, বিষ্ণুৰ হওক, শিৱৰ হওক, মই এজন পৰমাত্মাৰ নাম লৈছিলোঁ। যেতিয়াই মই মনত পেলাইছিলোঁ পৰমাত্মাৰ নাম আহিছিল। গতিকে পৰমাত্মাক সেইদিনাহে পালোঁ যিদিনা মই মোৰ সৰু জিঅ' ফোনটোত সন্ত ৰামপালদেৱ মহাৰাজ আহিল আৰু যেতিয়া মই 2-3 মিনিটৰ সৎসংগ শুনিলোঁ, মই স্তম্ভ হ'লোঁ। তেতিয়া মই কান্দিব ধৰিলোঁ। সেই সময়তে মই গৈ নিজৰ পত্নীক ক'লোঁ, মই আজি এটা সৎসংগ চালোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ, আৰু সৎসংগ ইমান দৃঢ় হয় এনেকুৱা জ্ঞান মই কেতিয়াও শুনা নাই। যেতিয়া আকৌ লগালোঁ আকৌ আহিল। যেতিয়া মই লাহে লাহে শুনিব ধৰিলোঁ তেতিয়া ভাবিলোঁ, মই দেখুৱালোঁ মোৰ পত্নীক, তাই খাই আহিছিলে, তেতিয়া দেখুৱালোঁ। তেতিয়া ক'লে বহুত ভাল লাগিল। তেতিয়া মই ক'লোঁ ঠিক আছে তেন্তে মই যাম, হাৰিয়ানালৈ যাম। ভাবি ল'লোঁ সেইদিনাৰ পৰা মই দৃঢ় হ'লোঁ যে মই হাৰিয়ানালৈ যামেই। যেতিয়া মই হাৰিয়ানালৈ যাম বুলি ভাবিলোঁ তেতিয়া ফোন কৰিলোঁ। মোক সুধিলে তুমি নামদান দীক্ষা ল'বা? মই ক'লোঁ হয় ল'ম, আৰু অতি সোনকালেই ল'ম। তেন্তে আপুনি এখন কিতাপ পঢ়িব লাগিব। প্ৰথমে সেই কিতাপখন পঢ়ক, শুনক, জ্ঞান বুজক, তাৰপিছতহে আপুনি দীক্ষা লওক। মোক সুধিলে আপুনি উৰিষ্যাৰ ক'ত থাকে? মই ক'লোঁ বৰগড়ত। তেন্তে ঠিক আছে, আপোনাৰ চম্বলপুৰত এখন নামদান চেণ্টাৰ আছে উৰিষ্যাত। মই ক'লোঁ ঠিক আছে তেন্তে আপুনি মোক ঠিকনা এড্ৰেছটো দি দিয়ক। তেতিয়া ক'লে ঠিক আছে, আৰু যেতিয়া এড্ৰেছ দিলে চম্বলপুৰৰ দিলে মোক, তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইনেৰে নামদান দীক্ষা ল'লোঁ। ছাৰ, আপুনি কৈছে যে আপোনাৰ বহুত বেছি দুখ আছিল আৰু আপুনি দুখী আছিলে। তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইন নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভ পালেনে? হয় ছাৰ, শুনক। মোৰ এই সোঁফালে এটা 3টা গোল গোল ইমান ডাঙৰ টান কিবা এটা আছিলে। ইয়াত এতিয়াও আছে। এতিয়াও যদি ইয়াত এনেকৈ হাতেৰে মাৰি দিওঁ গম পায় ইমান ডাঙৰ। মোৰ এই আঙুলিটোৰ ওপৰখিনি যিমান ডাঙৰ হ'ব তেনেকুৱা 3-4টা মোৰ এই ছাইডত আছে। তেতিয়া মই ডক্তৰক সোধাত ডক্তৰে ক'লে এয়া তোমাৰ কেঞ্চাৰো হ'ব পাৰে। মই ক'লোঁ যদি কেঞ্চাৰ হয়, এবাৰতো মোৰ কিডনী বেয়া হ'ল, তাৰ পিছৰবাৰ হাৰ্টৰ সমস্যা হ'ল, তাৰপিছত মোৰ ইয়াত গোল 3-4টামান ওলাল। ডক্তৰক সোধাত ক'লে তোমাৰ কেঞ্চাৰ হ'বলৈ ধৰিছে, কেঞ্চাৰ হৈছে বুলি কৈছে। মই বহুত ভয় খালোঁ। মোৰ 2টা সন্তানো আছে। মই ভাবিলোঁ সৰুতে মই ঘৰৰ পৰা ওলাই আহিছিলোঁ, ড্ৰাইভাৰী কৰিলোঁ, বহুত বেয়া কামো কৰিলোঁ, ভাল কামো কৰিছোঁ বাৰু, কিন্তু ইমানো ডাঙৰ ভাল কাম কৰা নাছিলোঁ। গতিকে ইয়াত 3টা আছিলে। মই যদি ইয়াত এনেকৈ চুই চাওঁ এতিয়াও গম পাওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যিদিনাৰ পৰা দীক্ষা লৈছোঁ সেই দিনৰ পৰাই এই ডাঙৰ 3টাৰ বাবে যি বিষ হৈছিল মোৰ, সেই বিষো একেবাৰেই শেষ হৈ গৈছিল। মই ভাবিছিলোঁ যে মই আৰু কেতিয়াও ডক্তৰৰ তাত নাযাওঁ, ডক্তৰৰ ঔষধ নাখাওঁ। পৰমাত্মাই যিমান দিন জীয়াই ৰাখিব সিমান দিনলৈকে মই পৰমাত্মাৰ সদায় সেৱা কৰি থাকিম আৰু সদায় পৰমাত্মাক মানি চলিম। চাওক, এয়া মোৰ কিডনীৰ 2টা কিডনী বেয়া হৈ গৈছিলে আৰু ডক্তৰে কৈছিলে যে ইয়াকতো বহুত চিকিৎসা কৰিব লাগিব, বহুত টকা খৰচ হ'ব, কিন্তু মই চিকিৎসা নকৰালোঁ, এৰি দিলোঁ। যিদিনাৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লোঁ, মই এতিয়া সুস্থ। এয়া মোৰ হাৰ্টৰ। যেতিয়া মই উশাহ লোৱাত বহুত কষ্ট পাইছিলোঁ তেতিয়া পৰমাত্মাৰ শৰণলৈ গ'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ, আৰু যেতিয়া দীক্ষা ল'লোঁ সেইদিনাৰ পৰাই মই ঔষধ খোৱা এৰি দিছিলোঁ। এতিয়া যিহেতু মই শৰণলৈ গৈছোঁ সেইবাবে ঔষধ নাখাওঁ। ডক্তৰে কৈছিলে যে পইচা খৰচ হ'ব, আপুনি অপাৰেশ্যন কৰাব লাগিব। মই ক'ৰ পৰা কৰাম? মই গৰীব মানুহ, ইমান পইচানো মই ক'ত পাম? মইতো ড্ৰাইভাৰৰ কামহে কৰিছিলোঁ। এই বেমাৰৰ বাবে মই গোটেই বছৰটো ছুটীত থাকিবলগীয়া হৈছিল। ইমান পইচা মই ক'ৰ পৰা আনিম বুলি ভাবি চিন্তাত পৰিছিলোঁ। যিদিনা পৰমাত্মাৰ শৰণলৈ আহিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা ল'লোঁ, সেইদিনাৰ পৰা মই ঔষধ খোৱা এৰি দিছিলোঁ। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভপ্ৰাপ্ত কৰিলে। যিসকল দৰ্শকে আজি আপোনাক টিভিত চাই আছে আৰু তেওঁলোক সমস্যাত আছে, বিশেষকৈ আপোনাৰ ৰাজ্য উৰিষ্যাবাসীক আপুনি কি ক'ব বিচাৰিব? সন্ত ৰামপালদেৱ মহাৰাজৰ বিভিন্ন চেনেলত সৎসংগ আহে আৰু তাৰেই তলৰ শাৰী এটাত নম্বৰ আহে, আৰু তাৰেই নম্বৰ এটাত যদি ফোন কৰে তেতিয়া বৰবালা আশ্ৰমত লাগে আৰু তাত ফোনত কথা পাতে, কণ্টেক্ট কৰে, তেতিয়া আপোনাক নম্বৰ দিয়ে। উৰিষ্যাৰ চম্বলপুৰৰো দিয়ে, নামদান চেণ্টাৰৰ নম্বৰ, আৰু ভৱানীপাটনাৰো আহে। আৰু সেই নম্বৰতে যেতিয়া ফোন কৰিব তেতিয়া নামদানৰ সকলো কথা কৈ
তাতেই বুক অৰ্ডাৰ কৰি আপুনি দীক্ষা ল'ব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আৰু সেইবাবে ভগৱান আহিছিলে, আৰু ভগৱানে সকলো প্ৰকাৰৰ দুখ দূৰ কৰিব পাৰে, কৰেই। সেইবাবে পৰমাত্মা ঠায়ে ঠায়ে আহি প্ৰকট হৈছিলে, সেই ক্ষেত্ৰত নিজৰ মহিমা বনাই গৈছিলে, আৰু তেওঁৰ মহিমা বহু বছৰলৈকে চলি থাকে। পৰমাত্মাই নিজৰ প্ৰতি আস্থা এই সময়লৈকে, এই কলিযুগলৈকে বনাই ৰাখিব বিচাৰিছিল। গতিকে নল আৰু নীল পৰমাত্মাৰ চৰণলৈ গৈ পালে তেওঁৰ আশীৰ্বাদ মাত্ৰেই ঠিক হৈ গ'ল। এনেকুৱা হৈ গ'ল যেন আগতে কোনো দুখেই নাছিলে, কোনো প্ৰকাৰৰে যেন কষ্টই নাছিলে। তেতিয়া তেওঁলোকৰ আস্থা দৃঢ় হৈ গ'ল। সিহঁতে থিয় হৈ কোৱা আৰম্ভ কৰিলে যে আমি দুখত আছিলোঁ, গুৰুদেৱৰ কৃপাত আমি সুখী হ'লোঁ। আমিতো ধৰি লৈছিলোঁ যে গোটেই জীৱন কষ্ট পাব লাগিব, কিন্তু আমি নাজানিছিলোঁ যে পৃথিৱীলৈ পৰমাত্মা আহিছে। এই প্ৰকাৰে তাত সৎসংগ শুনিবলৈ অহা সকলো ভকতকে এই কথা কৈছিলে। আন আৰু বিশ্বাস দৃঢ় হ'ল। তেতিয়া পৰমাত্মাই ক'লে যে পুত্ৰ, সৎসংগত সেৱা কৰিব লাগে, তাৰ পৰা বহুত পুণ্য পোৱা যায়। আৰু তোমালোকতো বহুত পাপগ্ৰস্ত হৈ আছা, তোমালোকে কিছু সেৱা কৰিব লাগে হাতেৰে। পুণ্যাত্মাসকল, আমাৰ কেইবা প্ৰকাৰৰ পাপ কৰ্ম আছে। কিছুমান এনেকুৱা পাপ আছে যি পৰমাত্মাক গুৰুদেৱৰ দৰ্শন কৰিলেহে কটা যাব। কিছুমান এনেকুৱা পাপ আছে যি আশীৰ্বাদেৰেহে দূৰ হ'ব। আৰু কিছুমান এনেকুৱা পাপ আছে যি আপুনি ধৰ্ম দান কৰিলেহে কটা যাব। আৰু কিছুমান পাপ এনেকুৱা আছে যি আপুনি হাতেৰে সেৱা কৰিলেহে কটা যাব। আৰু কিছুমান এই প্ৰকাৰৰ আপোনাৰ পাপ কৰ্ম আছে, সেয়া পৰমাত্মাৰ ভক্তি মন্ত্ৰ, যি সতনাম আৰু প্ৰথম মন্ত্ৰ দিয়া হয় তাৰ পৰাহে কটা যাব। গতিকে এই সকলোবোৰ মিলাই এটা ট্ৰিটমেণ্ট হয়, আত্মাক সুস্থ কৰা আৰু সত্য লোকলৈ যোৱা আৰু ইয়াত ভৌতিক লাভ প্ৰাপ্ত কৰা। গতিকে এই সকলো কোৰ্চ কমপ্লিট কৰিলেহে আপুনি পূৰ্ণ লাভ প্ৰাপ্ত কৰিব। গতিকে তেওঁলোকে দৃঢ় নিশ্চয় কৰি ল'লে যে ইয়াৰে যিমানবোৰ বৃদ্ধ ৰোগী আহিব, ভনী, মাতৃ, ভাতৃ, পিতৃ, যিসকল বৃদ্ধ আহিব, তেওঁলোকৰ বাচন চফা কৰিব। কিয়নো পৰমাত্মাৰ দৰবাৰলৈ বেছি সংখ্যক দুখী ব্যক্তিয়ে গৈছিলে। কোনোবা ৰোগী, কোনোবা অভাৱী, কোনোবা কিবা বেমাৰতগ্ৰস্ত আছিলে, কাৰোবাক ভূতে আমনি কৰে, নাইবা কোনো প্ৰেতে আমনি কৰাসকল গৈছিলে। গতিকে তেওঁলোকে কি কৰিছিলে, বাচনবোৰ লৈ গৈছিলে, থালি, গিলাচ, কাঁহী। আগতে বাচন বৰ্তন কাঁহৰ ধাতুৰ আছিলে, আৰু কাঁহৰ ধাতুৰ গিলাচ হওক বা বাচন বৰ্তন হওক নিশ্চয় ডুবিছিলে, পানীত উপঙি নাথাকে। গতিকে আগতে এনেকুৱা সাধন আছিল যে আগতে বাচন বৰ্তন অথবা কাপোৰ ধুব লগা থাকিলে পানীত তিয়াই থৈছিলে 1 ঘণ্টা 2 ঘণ্টা। তেতিয়া তাৰ মলিবোৰ গলি গৈছিলে, তাৰ পিছত চফা কৰিছিলে, তাৰ পিছত সেই বাচনবোৰ ঘঁহি ঘঁহি ধোৱা হৈছিলে। গতিকে সিহঁতে কি কৰিছিলে, গংগা নদীৰ পাৰত বহি লৈছিলে বাচনখিনি তিয়াই। যদি কাপোৰ থাকে তেন্তে কাপোৰ, আৰু 1 ঘণ্টা 2 ঘণ্টা এডাল গছৰ তলত বহি ভগৱানৰ চৰ্চা কৰিছিলে। আন ভকতো বহিছিলে আৰু সৎসংগত শুনা বচনবোৰ ডিছকাশ্যন কৰিছিলে যে মোৰ এনেকুৱা দুখ আছিলে, পৰমাত্মাই আশীৰ্বাদ দিলে, আমি সুস্থ হ'লোঁ। আৰু আন কথাও চৰ্চা কৰিছিলে যে মোৰো এনেকুৱা কষ্ট আছিল, ইয়ালৈ আহি আমি এইটো সুখ পালোঁ, এনেকুৱা সুখ হ'ল, পৰমাত্মা আহিছে, ভগৱান, এওঁ মুনিন্দ্ৰ নহয়, ভগৱান বুলি মানা। এনেদৰে চৰ্চা কৰি থাকোঁতে তেওঁলোক মগ্ন হৈ যায়। আৰু আনফালে তেওঁলোকৰ কাৰোবাৰ গিলাচ, কাৰোবাৰ বাতি, কাৰোবাৰ থাল, কাৰোবাৰ বাচন উটি যায়। তেওঁলোকৰ ধ্যান আঁতৰে, কাৰোবাৰ কাপোৰ, কাৰোবাৰ কুৰ্তা বা কাৰোবাৰ ধুতি বৈ যায়, আৰু বাকী থকাখিনি সিহঁতে ধুই আনি থৈ দিয়ে। এতিয়া লৈ লোৱা নিজৰখিনি। এতিয়া কাৰোবাৰ থাল, কাৰোবাৰ গিলাচ, কাৰোবাৰ বাতি হেৰায়, তেতিয়া কয় মই এইটো পোৱা নাই, সেইটো পোৱা নাই বুলি। তেতিয়া কয় আমি যিমান নিছিলোঁ সিমানখিনিয়ে লৈ আহিছোঁ। বাকী আন যি সেৱক গৈছিলে বাচন ধুবলৈ, সিহঁতে কয় যে এওঁলোকে ধ্যান নিদিয়ে, এওঁলোকে বহি কথা পতাত লাগে। তেতিয়া বহি যায়, এওঁলোকে গমেই নাপায়। শেষত তেওঁলোকে এই অভিযোগ পৰমাত্মাৰ আগত কয় যে আপোনাৰ যি 2জন ভকত আছে, এওঁলোকক আমি মানাও কৰিছিলোঁ যে সেৱা কৰিব নালাগে, সেৱা নকৰিবা।
এতিয়া আমি আমাৰ গিলাচবোৰ ক'ৰ পৰা আনো ইমান দূৰ জংঘলৰ মাজেৰে গৈ? আমাৰ কষ্ট হয়। আমি ইয়াত 2-4 দিন থাকিব লাগিব, সৎসংগ আছে। কিন্তু ইহঁতে নামানে, কান্দিবলৈ ধৰে, কয় আগলৈ ঠিকেই ৰাখিম, ধ্যান ৰাখিম। পৰমাত্মা আকৌ তেনেকুৱাই কৰে। আপুনি সিহঁতক কওক যে সেৱা কৰিব নালাগে, আনে কৰিব এইবোৰ। এইফালে সিহঁতৰ চিন্তা হয় যে গুৰুদেৱক কমপ্লেইন দিছে, এতিয়া আকৌ যাতে আমাৰ সেই বিপদ নাহক। যদিহে গুৰুদেৱে খং কৰে। চৰণত পৰি গ'ল, বেয়াকৈ কান্দিবলৈ ধৰিলে। ক'লে ভগৱান আমাৰ সেৱা কাঢ়ি নল'ব, আমাৰ সেৱা কাঢ়ি নল'ব দাতা। আমি একেবাৰে আগলৈ সকলো ভালদৰে কৰিম, বহুত ধ্যানেৰে কৰিম। তেতিয়া ভকতসকলে কয় যে এওঁলোকে এনেকুৱাই কয়, কিন্তু আকৌ পিছত আগৰ দৰে কৰে কামবোৰ। তেতিয়া পৰমাত্মাই, তেওঁতো সকলো জানে, ক'লে পুত্ৰ, ইহঁতক আশীৰ্বাদ দিছো, ইহঁতৰ হাতেৰে আৰু কেতিয়াও একো বস্তুৱে নুডুবে, লোহাৰ বস্তু নুডুবে, পাথৰো নুডুবে। তোমালোক নিশ্চিন্ত থাকা। আৰু পুত্ৰক কৰা সেৱা। এতিয়া নল নীল আনন্দিত হ'ল আৰু সাৱধানে কৰিলে। এতিয়া সিহঁতে পানীৰ পাত্ৰ এটা ভৰাই আনিলে আৰু থৈ দিলে নদীৰ পানীত। কিন্তু সেয়া পানীৰে ভৰি থকা সেই পাত্ৰটো পানীৰ ওপৰতে থৈছে। হাত থলেহে তললৈ যায়, নহ'লে নাযায়। আৰু আন ভকতসকলে দেখি ক'ব ধৰিলে যে এয়া দেখোন সঁচাকৈ গুৰুদেৱে আশীৰ্বাদ দিয়া মাত্ৰেই ডুডুবা হ'ল। আন ভকতসকলেও চেষ্টা কৰি চালে, 2-3 জনে ধৰি সেই পাত্ৰটো বাহিৰলৈ আনিবলৈ। সেই পাত্ৰটো পানীৰে ভৰাই থোৱা যি উপঙি আছিল, লৰাবই নোৱাৰিলে। কিন্তু সিহঁতে হাত থোৱা মাত্ৰে বাহিৰলৈ আহে, থলে আকৌ তেনেকৈ থাকে। ঠিক তেনেদৰে বহুবাৰ পাথৰ আনিও থৈ চালে, সেইটো নুডুবে, বৈ নাযায়, তাতেই থাকে। তেনেকৈয়ে অলপ অংশ পানীৰ তলত থাকে, বাকীখিনি ওপৰত। গতিকে এনেদৰে সিহঁতক বৰদান পৰমাত্মাই দিছিলে এই সমস্যাৰ সমাধান কৰিবলৈ, কাৰণ তেওঁলোকে সেৱা এৰিব বিচৰা নাছিল। যিহেতু এইটো সমস্যা আছিলেই, গতিকে দুয়োৰে সমস্যা সমাধান কৰিলে। তাৰপিছত এই কথাটো কি ঠাই গৈ পালে, এতিয়া আনফালে সমুদ্ৰৰ ওপৰত দলং বনোৱাৰ আৱশ্যকতা আহি পৰিল শ্ৰীৰামচন্দ্ৰদেৱৰ। আৰু সমুদ্ৰৰ ওপৰত দলং বনোৱাটো বালকৰ খেল নহয়। শ্ৰীৰামচন্দ্ৰদেৱে কৈছে 3 দিনলৈকে এবুকু পানীত থিয় হৈ আছিলো। সমুদ্ৰক প্ৰাৰ্থনা জনাই থাকিলো যে মোক ৰাস্তা দিয়া, সোনকালে মোক ৰাস্তা দিয়া সাগৰ ৰাজ। মই বহুত দুখত আছো, এনেদৰে মই মোৰ পত্নীক লৈ আহিব লাগে। 3য় দিনা যেতিয়া দেখিলে যে সমুদ্ৰই একোৱেই উত্তৰ দিয়া নাই, লক্ষ্মণক ক'লে যে মোক অগ্নিবাণডাল দিয়া, এই সমুদ্ৰ জ্বলাই দিওঁ। ই ৰাৱণৰ সংগত থাকি অহংকাৰী হৈ গৈছে। এতিয়া তেওঁ কাঁড়ডাল উলিয়াই সাগৰক জ্বলাবলৈ যেতিয়া অগ্নিবাণডাল নিক্ষেপ কৰিবলৈ লৈছিলে, তেতিয়া সমুদ্ৰৰ বিপ্ৰ ৰূপ ধৰি আহিল। শ্ৰীৰামক ক'ব ধৰিলে যে ভগৱান, এনেকুৱা অনৰ্থ নকৰিব। যদি এই পানী আপুনি শুকুৱাই দিয়ে, মোক যদি জ্বলাইও দিয়ে, এটা গাঁত হৈ পৰিব, তেতিয়াও আপুনি সফল নহ'ব এইটোৰে যাবলৈ। আৰু ইয়াত বহুত প্ৰাণী আছে, সিহঁতৰ পাপ লাগিব আপোনাৰ। এনেকুৱা কাম কৰক যাতে লাঠিও নাভাঙে আৰু সাপো মৰিব। তেতিয়া ভগৱান শ্ৰীৰামচন্দ্ৰই ক'লে যে কওক, কিনো উপায় আছে এনেকুৱা? আপোনাৰ সেনাত নল নীলটো আগতে গৈ পাইছিলে তালৈ। জংঘলত যিমানবোৰ জীৱ জন্তু বসবাস কৰিছিলে সকলো একত্ৰিত হৈছিলে লাঠি লৈ। ইহঁতো গৈছিলে সেই সৈন্যৰ মাজত। তেতিয়া বিপ্ৰ ৰূপধাৰী সমুদ্ৰই কৈছিলে যে আপোনাৰ সৈন্যৰ মাজত নল আৰু নীল নামৰ 2জন এনেকুৱা কাৰিকৰো আছে, সিহঁত শিল্পীকাৰো আছিলে। যেনেকৈ ঘৰ বনোৱাসকল। 2জন এনেকুৱা সৈনিক আছে আপোনাৰ সৈন্যৰ মাজত, সিহঁতৰ হাতত তেওঁলোকৰ গুৰুদেৱৰ দ্বাৰাই দিয়া এনেকুৱা শক্তি আছে, পাথৰো কমিব, কোনো বস্তুৱে নুডুবে, যি বস্তুৱে নাৰাখক কিয় সিহঁতে সেয়া উপঙি থাকে। তাৰ ওপৰত লাগিলে যিমান বলৱান ব্যক্তিয়ে থিয় নহওক, নুডুবে, শক্তিশালী, ওজন থকা। তেতিয়া শ্ৰীৰামে ক'লে যে নল নীলক মাতি পঠিওৱা। নল নীল আহিল, সিহঁতক ক'লে যে এটা ট্ৰায়েল দিয়া, নিজৰ কিবা পাথৰ থৈ দেখুওৱা। তোমালোকৰ হাতত শক্তি আছে বুলি কৈছে, আৰু আমাৰ প্ৰয়োজনো আছে ইয়াত দলং বনাবলৈ। নল আৰু নীল 2জনৰে অহংকাৰ হ'ল, জীৱক এইটোৱেই মাৰে।
সিহঁতে ভাবিলে যে যদি আমি গুৰুদেৱক মনত পেলাওঁ, যদি আমি যন্ত্ৰ মন্ত্ৰ কৰোঁ, তেতিয়া শ্ৰীৰামচন্দ্ৰদেৱে ভাবিব যে ইহঁতে ভগৱানৰ স্তুতি কৰিহে এই শক্তি প্ৰাপ্ত কৰিছে। অহংকাৰটো হ'বলগীয়া আছিলে, এনেদৰে কামবোৰ বেয়া হয়, যি প্ৰকাৰেই নহওক কিয়। সেইদিনাখনে সিহঁতে তৎক্ষণাত পাথৰ উঠালে, সেইদিনাখনে দৌৰা দৌৰি কৰিছিলে। এনেতো পাথৰ উঠাই থৈ দেখুৱাই, যিকোনো বস্তু দেখুৱাই। সেইদিনাখনে সিহঁতৰ মনত বিশেষ দুখ আছিলে, সেইবাবেই ফেইল হ'ল। পাথৰ উঠাই থলে দুয়োটাই ডুবি গ'ল। সিহঁতৰতো কনফিডেঞ্চ আছিলেই যে নিশ্চয় ডুবিব, আৰু উঠাই আনিল, সেইটোও ডুবিল, আৰু আনি থলে সেইটোও ডুবিল। এতিয়া ৰামচন্দ্ৰদেৱে সমুদ্ৰৰ ফালে চাই আছিলে, এইটো কথা কম বুলি ভাবি, যেন তেওঁ ক'ব বিচাৰিছিল যে আপুনি মিছা কৈছে। সেই সময়তে বিপ্ৰৰ ৰূপধাৰী সমুদ্ৰই ক'লে যে নল নীল, তোমালোকে নিজৰ সদগুৰুক মনত নেপেলালা, তেওঁক মনত পেলোৱা। তেতিয়াই সিহঁতৰ মনত পৰিল, সিহঁতে যেতিয়া পৰমাত্মাক মনত পেলালে, তেওঁতো আহিবলগীয়া আছিলে, কিয়নো শ্ৰীৰামচন্দ্ৰদেৱো দুখত আছিলে। ৰাৱণৰ অন্তও ওচৰ চাপি আহিছিলে, তাৰো টিকট কটাবলগীয়া আছিলে। তালৈ আহিলে কাৰণ ব্ৰহ্মা বিষ্ণু মহেশ্বৰো তেওঁৰে সন্তান, পৰমাত্মাৰ। সূক্ষ্ম বেদত কৈছে যে ৰাম কৃষ্ণ সতগুৰু সহজাদে আৰু ভক্তি হেত নহয়ে পিয়াদে। এওঁলোকো পৰমাত্মাৰে সন্তান, ৰাজকুমাৰ, আমাতকৈ ভাল আত্মা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। तीनों देवा कमल दल बसे, ये ब्रह्मा विष्णु महेश और प्रथम इनकी वंदना फिर सुन सतगुरु उपदेश। গতিকে পৰমাত্মাই নিজৰ সন্তানৰ দুখবোৰ দেখি, শ্ৰীৰামচন্দ্ৰৰ দুখবোৰ দেখি আহিবলগীয়া আছিলে। আৰু তেওঁ আহিবলগীয়া নহ'ল হয়, যদি নল নীলৰ দ্বাৰা কামটো নহ'ল হয়। তেওঁতো দয়া কৰেই, কিন্তু আমি কৰ্মহীন ব্যক্তি, আমি সকলো কাম বেয়া কৰোৱেই। তেতিয়া দেখিলে যে সন্মুখত পৰমাত্মা আহি আছে, মুনীন্দ্ৰ ঋষি আহি আছে। তাৰপিছত সকলোৰে চকু পৰিল যে চাওকচোন কোন ঋষি আহি আছে। নলনীলে ক'লে যে চাওক, আমাৰ গুৰুদেৱ আহিছে, আমাৰ প্ৰাৰ্থনা শুনিলে। আৰু ইমানতে পৰমাত্মা ওচৰ চাপি আহিল। নল আৰু নীলে চৰণত প্ৰণাম জনালে। শ্ৰীৰাম, লক্ষ্মণ আৰু হনুমান আহিও তেওঁৰ চৰণত প্ৰণাম জনালে। তেতিয়া শ্ৰীৰামচন্দ্ৰই ক'লে যে ঋষিবৰ, আপোনাৰ সন্তানৰ হাতত আজি শক্তি নাই, মোৰ ভাগ্য বেয়া। আৰু মই সমুদ্ৰত দলং বনাই লংকালৈ যোৱাৰ আৱশ্যকতা হৈছে। ৰাৱণ মুখৰ কথাৰে মান্তি হোৱা নাই, যুদ্ধ কৰিব লাগিব তাৰ লগত, আৰু সীতাক মুক্ত কৰিব লাগে। ভগৱান দয়া কৰক, যদি আপুনি নিজৰ সন্তানক শিষ্যক শক্তি দিব পাৰে তেন্তে মোৰ ওপৰতো দয়া কৰক, কিবা বৰদান দিয়ক, মোৰো এই কঠিন কাৰ্য সফল কৰাত সহায় কৰক। তেতিয়া পৰমাত্মাই ক'লে যে এতিয়া আৰু ইহঁতৰ হাতত সেই শক্তি নাথাকিব, কাৰণ ইহঁতৰ মনত অহংকাৰ আহিছে। এতিয়া পৰমাত্মাই কৈছে कि जैसे माता गर्भ को रखे यतन बना और ठेस लगे ते अक्षीण होए, तेरी ऐसे भक्ति जावे। যেনেকৈ কোনো ভনীয়ে পুত্ৰীয়ে গৰ্ভধাৰণ কৰিলে, এতিয়া তেওঁহি জানিব সেই গৰ্ভৰ মূল্য। ৰাতিৰ সময়ত শুই থাকোঁতে বাগৰ সলাদিও ভাবে যে ভগৱান যাতে মোৰ সন্তানে কষ্ট নাপাওক। ৰাতিও শোৱাৰ পৰা উঠিবহে যেন কৰবাত কিবা কষ্ট পালে নেকি বাৰু। ওখ চাপৰ ঠাইত ভৰি দিয়াৰ সময়তো ভাবে, কিবা গধুৰ বস্তু দাঙিলেও ধ্যান ৰাখে, যাতে মোৰ এই গৰ্ভৰূপী লাল সফল হওক আৰু মই সন্তান প্ৰাপ্ত কৰোঁ। গতিকে পৰমাত্মাই কয়, আপুনি যিদিনাই এই মন্ত্ৰ প্ৰাপ্ত কৰে, সেইদিনাৰ পৰাই আপোনাৰ আত্মাৰ ভিতৰত এই ভক্তিৰূপী লালৰ গৰ্ভ আৰম্ভ হৈছে। আৰু ইয়াৰ বাবে আপুনি ইমান সতৰ্ক হ'ব লাগিব, এনেদৰে ৰাখিব লাগিব যেনেদৰে মাতৃয়ে গৰ্ভত সন্তান ৰাখে। ৰাখে यतन बना और ठेस लगे तो अक्षीण होए, तेरी ऐसे भक्ति जावे नसावे। সিহঁতে ভক্তি নাশ কৰিলে, গুৰুদেৱৰ প্ৰতি আস্থা আঁতৰিল, অহংকাৰে ঘৰ কৰিলে। অহংকাৰ ই জীৱৰ আটাইতকৈ ডাঙৰ শত্ৰু। অহংকাৰ কৰিলে মানুহে ঠগ খায়, আৰু জীৱইনো কিহক লৈ অহংকাৰ কৰে। প্ৰধানমন্ত্ৰী হওক বা সমগ্ৰ পৃথিৱীৰ ৰজা হওক, 1 মিনিটতে অৱস্থা বেয়া হৈ পেৰালাইচিছ হৈ যায়।
মুখ বেকা হয়, হাত অচল হয়, মাখি মুখৰ ভিতৰত সোমাই ওলাই যায়। কিহক লৈ অহংকাৰ? আমি মাটিৰ। গতিকে কালে আমাক অজ্ঞানতাৰে ইমান মূৰ্খ বনাই দিছে যে আমি এই মাটিলৈয়ে অভিমান কৰি থাকো, নিজকে চুপিৰিয়ৰ বুলি মানিব ধৰো। আমাৰ বুদ্ধি ভ্ৰষ্ট কৰি থৈছে এই কালে। গতিকে শ্ৰী ৰামচন্দ্ৰদেৱে ক'লে যে ভগৱান, মোৰ ওপৰতো বহুত ডাঙৰ বিপদ আহিছে, দয়া কৰক। এখন দলং থকা হ'লে এই সমুদ্ৰৰ ওপৰত। তেতিয়া পৰমেশ্বৰে ক'লে যে আহা মোৰ লগে লগে। হাতত এডাল লাঠি লৈ আছিলে। এডাল লাঠি যেনেদৰে আজিকালি বৃদ্ধসকলে ৰাখে, টাঙোন। এইবাবেই ৰাখে যাতে কুকুৰ মেকুৰীয়ে আমনি নকৰে, বাহিৰলৈ গ'লে লয়। এডাল লাঠি আছিলে হাতত, টাঙোন। সেইডালেৰে এনেদৰে এডাল লাইন টানি দিলে, ৰেখা। এখন বহুত ডাঙৰ পাহাৰৰ চাৰিওফালে। আৰু ক'লে যে এই ৰেখাডালৰ ভিতৰত থকা শিলবোৰ উঠাই আনা, এই সকলোবোৰ পাতল কৰি দিছো, ইয়াৰে তুমি দলং বনোৱা হৈ যাব। এতিয়া সেই পাথৰবোৰ উঠোৱা হ'ল, তাৰ ট্ৰায়েল লোৱা হ'ল, একেবাৰে সহজভাৱে ওপৰত উপঙি থাকে। এতিয়া নন্দিল দুয়োজন শিল্পকাৰো আছিলে, সিহঁতি সেইবোৰ কাটি চুচি এটাই আনটোত লগাই দি এনেকৈ এডজাষ্ট কৰিলে। ইমানখিনি যোগদান তথাপিও আছিলে সিহঁতৰ। কিন্তু সেয়া পৰমাত্মা কবীৰদেৱৰ কৃপাত, মুনীন্দ্ৰৰ ৰূপত অহা ভগৱানৰ দয়াত সমুদ্ৰত সেই দলং বনাবলৈ শ্ৰীৰামচন্দ্ৰদেৱ সফল হৈছিলে। जगत का पेखणा पेख्या धनी का नाम न लेखा जगत का पेखणा पेख्या धनी का नाम न लेखा। সি এনেকুৱা কৰিলে, সি তেনেকুৱা কৰিলে, কিন্তু যিজনে সঁচাকে কৰিছে তেওঁৰ কথাটো উল্লেখেই নকৰো আমি। গতিকে পুণ্যাত্মাসকল, এই প্ৰশ্নৰ উত্তৰ শুনি সেই ভগতে ইমানখিনি প্ৰভাৱিত হ'ল আৰু ক'লে যে আপোনাৰ কথাখিনিতো একেবাৰে নতুন নতুন লাগিছে, কিন্তু মন চুই গৈছে। আৰু কিছু কিছু কথা আপোনাৰ সঁচা যেন লাগিছে মোৰ। পুণ্যাত্মাসকল, এতিয়া পুৰণা পেইণ্টে আপোনাৰ মনত এনেদৰে ঠাই লৈ লৈছে, পুৰণি অজ্ঞানতা। যদি ক'ৰবাত পুৰণা পেইণ্ট আছে তেন্তে সেই ঠাইত নতুন পেইণ্টে সোনকালে ৰং নধৰে। কিন্তু দাসৰ ওচৰত সি ৰিগমাৰ আছে, একেবাৰে শেষ কৰি দিম, আৰু নতুন ৰং কেতিয়াও আঁতৰি নাযাব, গোটেই জীৱন থাকিব। পৰমাত্মাই কয়, ते नौमन सूत उलझिया ऋषि रहे जखमार और सतगुरु ऐसा सुलझा दे उलझन दूजी बार। এই আধ্যাত্মিক মাৰ্গক পৰমাত্মা কবীৰদেৱৰ দয়াত, গুৰুদেৱৰ দয়াত এনেকৈ সমাধান কৰিছো। এই কলিযুগত কোনেও বেমেজালি লগাব নোৱাৰে, লগাব চেষ্টা কৰিলেও নোৱাৰে। মাখনৰ দৰে মসৃণ কৰি দিছো, ঠিক মাখনৰ দৰে মসৃণ। এতিয়া পুণ্যাত্মাসকল, ত্ৰেতা যুগৰে পৰমাত্মাৰ কথা আপোনালোকক শুনালো। দ্বাপৰ যুগত পৰমেশ্বৰ আহিলে আৰু কৰুণাময় নামেৰে প্ৰসিদ্ধ হ'ল। এজন বাল্মীক আছিলে, ভিক্ষু নামৰ বাল্মীক, আৰু তেওঁৰ পত্নী আছিলে গোদাবৰী। আৰু তেওঁ নিসন্তান আছিলে। তেওঁলোকেও পৰমাত্মাক এনেদৰে কমলৰ ফুলৰ ওপৰত পাইছিলে। শিশুৰ ৰূপত তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰাৰ পিছত তেওঁক বাল্মীক বুলি কোৱা হ'ল। এতিয়া এই জাতিটো আমিহে বনাই লৈছো ভগৱানৰ বাবে সকলো জীৱৰ সমান, একেধৰণৰ। সেই জীৱভগত ভালাত্মা লাগিলে যিকোনো ধৰ্মৰেই নহওক বা জাতিৰেই নহওক, তেওঁ গৈ পায় নিজৰ সন্তানৰ বাবে, কাৰণ সকলোৱে তেওঁৰ সন্তান। এজন ব্ৰাহ্মণ আছিলে গংগেশ্বৰ নামৰ, আৰু তেওঁৰ পুত্ৰ আছিলে গণেশ। আৰু এজন সুদৰ্শন নামৰ ভগত আছিলে বাল্মীক জাতিৰ। তেওঁ পৰমাত্মাৰ ভগত হ'ল। যেতিয়া কৰুণাময় নামেৰে আহিছিলে সুদৰ্শন নামৰ এজন ভগত, আৰু সেইফালে গণেশ নামৰ যিজন ব্ৰাহ্মণ আছিলে, গণেশ নামৰ জন ব্ৰাহ্মণৰ পুত্ৰ আছিলে, তেওঁ কবি পৰমেশ্বৰৰ শিষ্য হ'ল। আৰু দ্বাপৰ যুগত ব্ৰাহ্মণৰ মূল্য বহুত বেছি আছিলে। গতিকে গংগেশ্বৰ নামৰ যিজন ব্ৰাহ্মণ আছিলে, তেওঁ
এই কথাত বৰ কষ্ট পাইছিলে। এইটো কথাত বৰ কষ্ট পাইছিলে যে মোৰ পুত্ৰ ব্ৰাহ্মণৰ ল'ৰা এজন বাল্মীকৰ শিষ্য হ'ল, এইটো সন্মান শেষ কৰি পেলালে। তেওঁ পৰমাত্মাকো বহুত বেয়াকৈ কৈছিলে, নিজৰ পুত্ৰকো বহুত প্ৰতাৰিত কৰিছিল, কিন্তু পুতেকে নামানিলে। সি তেওঁৰ পৰম ভগত হ'ল। আৰু আনফালে যিজন সুদৰ্শন নামৰ বাল্মীক জাতিত জন্ম লৈছিলে যিজন বালকে, সিও পৰমাত্মাৰ জ্ঞান বুজিলে আৰু স্বীকাৰ কৰিলে। আৰু তাৰ পিতৃ মাতৃয়ে, সুদৰ্শনৰ পিতৃ মাতৃয়ে বহুত বিৰোধিতা কৰিছিলে। তেওঁলোক শ্ৰী বিষ্ণুদেৱৰ পূজাৰী আছিলে। পৰমাত্মাৰ সেই জ্ঞানক তেওঁলোকে নামানিলে, কিন্তু সুদৰ্শনে বহুত ভালদৰে বুজি লৈছিলে। এদিন কি হ'ল যে সুদৰ্শনে বহুত প্ৰাৰ্থনা কৰিলে আৰু ক'লে, ভগৱান মোক সেই লোক দেখুৱাই দিয়ক যাৰ চৰ্চা কৰে আপুনি। পৰমাত্মাই ক'লে, পুত্ৰ, মই যে কৈ আছো সেয়া বিশ্বাস কৰা ভাই। গুৰুদেৱৰ বচনক বিশ্বাস কৰিব লাগে। ক'লে, ঠিক আছে যি আপুনি কয়। কিন্তু তেওঁ গম পাইছিলে যে তাৰ হৃদয়ত যি বস্তু আছে, তাৰ ডিমাণ্ড যদি পূৰ্ণ নহয় সি নামানিব। তেতিয়া পৰমাত্মাই ক'লে, ঠিক আছে। এদিন পৰমাত্মা বহি আছিলে, ক'লে, ব'লা তোমাক সতলোক দেখুৱাওঁ। ক'লে, ব'লক। তেওঁক সতলোকলৈ নিলে। এটা ৰূপততো তাতেই বহি আছে, কিন্তু তেওঁৰ আত্মাটো লৈ সতলোকলৈ গ'ল। 3 দিন আৰু 3 ৰাতিলৈকে সেই ল'ৰাটো অচেতন হৈ থাকিল, সুদৰ্শন। এতিয়া সেইফালে তাৰ পিতৃ মাতৃয়ে গম পালে যে এনেকৈ সেই কৰোণাময়, কৰোণ বুলি কৈছিল পৰমাত্মাক। কৰোণে নাজানো কি যন্ত্ৰ মন্ত্ৰ কৰি দিলে আৰু মোৰ সন্তানটোক অচেতন কৰি দিলে। এতিয়া পৰমাত্মাৰ মাক দেউতাকৰ ওচৰলৈও অভিযোগ দিব ধৰিলে তাৰ মাকে সুদৰ্শনৰ, যে তোমাৰ পুত্ৰই মোৰ পুত্ৰ মাৰি পেলালে। নাজানো সি কি যন্ত্ৰ মন্ত্ৰ কৰি দিলে। কবিৰ চাহেবক তেওঁৰ মাকে বুজাব ধৰিলে, কৰোণ দেৱক, কৰোণাময় দেৱক। ক'লে, তুমি কি কৰি দিলা পুত্ৰ? তেওঁৰ ল'ৰাটোৰ লগত এটাই পুত্ৰ আছিলে। এতিয়া তেওঁ নাজানিছিলে সেইটো কথা। তেওঁ আহি গ'ল তাত শোক ব্যক্ত কৰিবলৈ। আৰু বেলেগো ওচৰ পাজৰৰ মানুহ একত্ৰিত হ'ল। ডক্তৰক দেখুৱালে, জৰা ফুকা কৰোৱালে, একো লাভ নহ'ল। তাৰ পিছত তৃতীয় দিনা পৰমাত্মা তেওঁক লৈ উভতি আহিল। তেওঁ উঠি কৈছে, যিহেতু সকলো একত্ৰিত হৈছিলে, সুধিলে, কৰোণ ক'ত আছে? কৰোণ ক'ত আছে? তেওঁ ভগৱান, তেওঁ পৰমাত্মা। কৰোণ ক'ত? উঠি গুচি গ'ল। পৰমাত্মাৰ ঘৰ গৈ পালে। এতিয়া ঘৰৰ মানুহেতো ভাল পালে যে ঠিক আছে, আমাৰ সন্তান জীৱিত হ'ল, যিয়ে নোকোৱা কিয়। এতিয়া সিদিনাৰ পিছত সি সুদৰ্শনৰ দৃঢ় বিশ্বাস হৈ গ'ল যে ভগৱান আহিছে। তেওঁ কোনো সাধাৰণ বাল্মীক নহয়, ব্যক্তি নহয়। কোৱাৰ তাৎপৰ্য দাসৰ এইটো যে পুণ্যাত্মাসকল, যেনেকৈ মহাভাৰতৰ যুদ্ধৰ সময়ত শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কালে গীতাৰ জ্ঞান দিছিলে, আৰু শ্ৰীমদ ভাগৱত গীতাত আপোনালোকে বহুবাৰ পঢ়িছে, কাল ভগৱানে কৈছিলে যে অৰ্জুন, তুমি যুদ্ধ কৰা, তোমাৰ পাপ নালাগে, তুমি নিমিত্ত মাত্ৰহে। ইহঁতক মই মাৰিয়েই থৈছো। আৰু এইটোও কৈছিলে যে যদি তুমি যুদ্ধত মৰি যোৱা তেন্তে স্বৰ্গ প্ৰাপ্ত কৰিবা, আৰু যদি যুদ্ধত জিকি যোৱা তেন্তে পৃথিৱীৰ ৰাজত্ব ভুগিবা। তোমাৰ দুয়োখন হাততে লাড়ু আছে। মহাভাৰতৰ যুদ্ধ যেনে তেনে কালে ভয় খুৱাই অৰ্জুনক প্ৰস্তুত কৰালে, আৰু মহাভাৰতৰ যুদ্ধ আৰম্ভ হ'ল। তাৰপিছত যুধিষ্ঠিৰ পাণ্ডৱসকলৰ যিজন ডাঙৰ, পাণ্ডৱত ডাঙৰ, তাক ৰাজসিংহাসনত বহুৱালে। তাৰ বাবে কৌটি ভনী বিধৱা হ'ল, কৌটি কৌটি বালক অনাথ হৈ গ'ল, পুত্ৰ পুত্ৰী 18 কৌটি ব্যক্তি সৈনিক মৰি গ'ল। তেন্তে সিহঁতৰ কিমান পত্নী বিধৱা হৈছে চাগে, আৰু কিমান সন্তান অনাথ হৈছে। যুধিষ্ঠিৰ ৰাজসিংহাসনত বহিল।
এতিয়া পুণ্যাত্মাসকল পৰমাত্মাই কয়, मन तू पावेगा अपना किया रे भोगेगा अपना किया रे। নিজে কৰা কৰ্মৰ ফল তুমি ভুগিব লাগিব যেতিয়ালৈকে পৰম সন্তৰ চৰণলৈ নোযোৱা। तुम कौन राम का जपते जापम तात कटे न ये तीनों तापम। তোমালোকে কোন ভগৱানৰ জপ কৰা, নাম জপ কৰা, যাৰ পৰা তোমালোকৰ এই তিনিটা পৰো নাশ হোৱা নাই। তিনিটা পৰো অন্তৰ্গত কি কি হয়? যেনেধৰণক কোনোবাই কাৰোবাৰ ওপৰত যন্ত্ৰ মন্ত্ৰ কৰি দিয়ে, কোনোবাই কাৰোবাক অভিশাপ দি দিয়ে, কোনোবাই কাৰোবাৰ ঘৰত প্ৰেত এৰি দিয়ে, কোনো প্ৰেতাত্মাই বাধা দিয়ে প্ৰেত বাধা হৈ যায়। এয়া তিনি তাপ হয়। কোৱা হয় এই তিনি তাপক তোমাৰ ভগৱানে নাশ কৰিব নোৱাৰে। এতিয়া পুণ্যাত্মাসকল উদাহৰণ দিওঁ। কিছুদিনৰ পিছত কিছু বছৰৰ ভিতৰতেই যুধিষ্ঠিৰে বেয়া বেয়া সপোন দেখিবলৈ ধৰিলে। এনেকুৱা লাগে যেন তাৰ ঘৰত মূল কথা ব্যক্তি ভিতৰলৈ সোমাই আহিছে। হাহাকাৰ লাগি আছে, ভনীসকলে খাৰু ভাঙি আছে, বিধৱা হৈছে, অনাথ ল'ৰা ছোৱালীয়ে নিজৰ মাকক সাৱটি ধৰি কান্দি আছে যে দেউতা ক'ত, মোৰ দেউতা ক'ত আছে। মাকে কোনো উত্তৰ দিব পৰা নাই। একেবাৰে ভয়ভীত হৈ ভয় খাই বহি পৰে। দ্ৰৌপদীয়ে এদিন দেখিলে, দুদিন দেখিলে, 4 দিন দেখিলে। তাই প্ৰাৰ্থনা কৰিলে যে শুই যাওক। তেওঁ এবাৰ শুৱে, তাৰপিছত তৎক্ষণাতে উঠি বহে। চকু একেবাৰে মেল খাই থাকে। ৰাজ্যৰ কামত কোনো মন নোহোৱা হ'ল। দ্ৰৌপদীয়ে 4 পাণ্ডৱক ক'লে যে তোমালোকৰ দাদাৰ কিবা এটা হৈছে, যদি কিবা ৰাজ্যৰ সমস্যা আছে তেন্তে সুধিবা। সেই 4জনে প্ৰাৰ্থনা জনালে যে দাদা, আপোনাৰ যদি কিবা ডাঙৰ সমস্যা হৈছে তেন্তে আমাকো কওক। কোৱা হয় মনৰ দুখ যদি বেলেগক কোৱা হয় তেন্তে দুখ কমি যায়, আমাক কওক। তেওঁ বহুত কষ্টৰে ক'লে যে মই এনেকুৱা ভয়ংকৰ সপোন দেখো। এতিয়া শ্ৰীকৃষ্ণ তেওঁলোকৰ ধাৰ্মিক গুৰু আছিলে। যেতিয়া ই মহাভাৰতৰ যুদ্ধ কৰাইছিলে সেই সময়ত কাল শ্ৰীকৃষ্ণৰ ভিতৰত আছিলে। ই নাশ কৰাই গুচি গ'ল। ই কৈছিলে গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 9 যে মোৰ কৰ্ম আৰু জন্ম অলৌকিক। বিষ্ণু পুৰাণৰ ভিতৰত এনেকুৱা কথা আছে যে এই সময়ত অসুৰ আৰু দেৱতাসকলৰ মাজত যুদ্ধ হ'ল। এতিয়া অসুৰ দেৱতাবোৰ পলাল ৰাক্ষসবোৰৰ ভয়তে। বহুত ডাঙৰ জংঘলৰ ভিতৰেৰে গৈ সমুদ্ৰৰ পাৰত বহি তপস্যা কৰিলে। ভগৱান বিষ্ণুৰ এই কাল আহি গ'ল বিষ্ণুৰ ৰূপত। ক'লে ঠিক আছে তেন্তে এইটো কৰক। এজন পুৰঞ্জয় নামৰ ক্ষত্ৰিয় ৰজা আছে, তেওঁক সাজু কৰোৱা তুমি যুদ্ধৰ বাবে। আৰু ই কৈছিলে যে মই তাৰ তাত প্ৰৱেশ কৰি সকলো ৰাক্ষসৰে নাশ কৰি দিম। তুমি ৰাক্ষসবোৰক প্ৰত্যাহ্বান দিয়া যুদ্ধৰ বাবে আৰু পুৰঞ্জয় প্ৰস্তুত কৰা, তোমালোকৰ লগত যাতে থিয় হয় তাৰ ভিতৰত প্ৰৱেশ কৰি মই সকলোকে মাৰি পেলাম। এতিয়া চাব, এয়া হ'ল শ্ৰী বিষ্ণু পুৰাণ, গীতা প্ৰেছ গৌৰৱপুৰৰ পৰা প্ৰকাশিত, সচিত্ৰ হিন্দী অনুবাদ সহিত। গীতা প্ৰেছ গৌৰৱপুৰৰ পৰা প্ৰকাশিত। কোন হৰিয়াৰ সম্পাদক? ইয়াৰ সম্পাদক হ'ল মুনিনলাল গুপ্ত, অনুবাদক হ'ল মুনিনলাল গুপ্ত আৰু গীতা প্ৰেছ গৌৰৱপুৰৰ পৰা প্ৰকাশিত। ইয়াৰ 233 নম্বৰ পৃষ্ঠাত দেখুৱাওঁ আপোনালোকক। এয়া হৈছে 4ৰ্থ অংশ আৰু পৃষ্ঠা নম্বৰ 233। 4ৰ্থ অংকৰ অধ্যায় নম্বৰ 2। আমি ইয়ালৈ আহোঁ। পূৰ্বকালত ত্ৰেতা যুগত এবাৰ অতি ভীষণ দেৱতা আৰু অসুৰৰ মাজত সংগ্ৰাম হৈছিল। সেই যুদ্ধত মহাবলৱান দৈত্যগণৰ পৰা পৰাজিত হৈ দেৱতাসকলে ভগৱান বিষ্ণুৰ আৰাধনা কৰিলে। তেতিয়া আদি অনন্ত শূন্য সম্পূৰ্ণ জগত প্ৰতিপালক শ্ৰীনাৰায়ণে দেৱতাসকলৰ পৰা প্ৰসন্ন হৈ ক'লে, আপোনালোকৰ যিবোৰ মনোবাঞ্ছা সেইবোৰ মই গম পালোঁ।
আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, পৰম্পৰাগত ভক্তি কৰাৰ পিছতো যদি জীৱনত শান্তি নাথাকে তেন্তে তাৰ কাৰণ কি হ'ব পাৰে? আজি আমি আপোনালোকক লৈ গৈছোঁ অসমৰ কোকৰাঝাৰ জিলাৰ নিবাসী মনোজ মালিৰ জীৱনৰ এক বাস্তৱ কাহিনীৰ ওচৰলৈ। তেওঁ আগতে বিভিন্ন দেৱ দেৱীৰ পূজা অৰ্চনা কৰিছিল, শ্ৰীকৃষ্ণক ইষ্টদেৱ হিচাপে মানি ভক্তি কৰিছিল, লগতে একাদশী ব্ৰতও পালন কৰিছিল। কিন্তু ইমান সাধনা কৰাৰ পিছতো তেওঁ কোনো ধৰণৰ লাভ নাপালে। এলাৰ্জি ৰোগে তেওঁক বহুদিন ধৰি কষ্ট দি আহিছিল, যাৰ ফলত তেওঁ শাৰীৰিকভাৱে দুৰ্বল হৈ পৰিছিল। তাৰোপৰি তেওঁৰ পত্নীৰ কিডনীত পাথৰৰ সমস্যাই গোটেই পৰিয়ালটো গভীৰ চিন্তাত পেলাইছিল। কিন্তু তাৰ পিছত তেওঁৰ জীৱনত আহিল এক ডাঙৰ পৰিৱৰ্তন। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা লিখিত ভক্তিৰ পৰা ভগৱানলৈ পুথিখন পঢ়ি তেওঁ সত্ত্বজ্ঞান বুজিবলৈ সক্ষম হয় আৰু তাৰ পিছত নাম দীক্ষা গ্ৰহণ কৰে। নাম দীক্ষা গ্ৰহণ কৰাৰ পিছতেই তেওঁৰ এলাৰ্জি সম্পূৰ্ণৰূপে ভাল হয়, পত্নীৰ কিডনীৰ পাথৰ নাইকিয়া হয় আৰু 8 বছৰীয়া নিচাৰ দৰে বেয়া অভ্যাসো সম্পূৰ্ণৰূপে দূৰ হৈ যায়। দৰ্শকসকল, এইটো কেনেকৈ সম্ভৱ হ'ল? কি সেই সত্ত্বজ্ঞান যিয়ে তেওঁৰ জীৱনত এনে আচৰিত পৰিৱৰ্তন আনিলে? আহক শুনো মনোজ মালিৰ এই সত্য কাহিনী তেওঁৰ নিজৰ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, আপোনাৰ শুভ নামটো? মোৰ নাম মনোজ মালি হয় ছাৰ। আপুনি কোন ঠাইৰ পৰা আহিছে? মই অসম ৰাজ্য কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ ছাৰ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 8/6/2021 লৈছোঁ ছাৰ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত ভক্তি সাধনা কিবা কৰিছিলনে? হয় ছাৰ, যেনেকুৱা হিন্দু ধৰ্মত প্ৰতিটো দেৱী দেৱতাক মই পূজা কৰিছিলোঁ, কিন্তু ইষ্ট দেৱতাক শ্ৰীকৃষ্ণকেই পূজা কৰিছিলোঁ ছাৰ। ছাৰ, আপুনি যিহেতু জনালে যে আপুনি শ্ৰীকৃষ্ণৰ পূজা কৰিছিল, সেই শ্ৰীকৃষ্ণ যি পূজা আপুনি কৰিছিলে পৰম্পৰাগতভাৱে, সেই সাধনা আপুনি কেনেধৰণে কৰিছিল ছাৰ? যেনেকুৱা ছাৰ, একাদশী পালন কৰিছিলোঁ, মই লাড্ডু গোপালক পূজা কৰিছিলোঁ আৰু কীৰ্তনত যোৱা, এনেকুৱা মানে ভক্তি সাধনাই কৰিছোঁ। যেনেকুৱা হিন্দু ধৰ্ম যিটো প্ৰচলিত হৈ আছে তেনেকুৱাই কৰিছিলোঁ ছাৰ। ছাৰ, যিহেতু আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয় ছাৰ, মই এখন কিতাপ পাইছিলোঁ ছাৰ, ভক্তিৰ পৰা ভগৱানলৈ, আৰু এইটো কিতাপ মই 10 টকা দি কিনি লৈছোঁ। মই ভাবিলোঁ এইখন কিতাপত নাই এনেকুৱা কি আছে, ইমান বিনামূল্যত দিছে ক'ব পাৰি, 10 টকাত কিনো পায়। এই কিতাপটো মই লৈছোঁ আৰু 2 মাহমান পিছত মানে এইখন কিতাপ মই খুলি চাইছোঁ। খুলিলোঁ, তাতে দেখিলোঁ যে ব্ৰহ্মা বিষ্ণু নাশবান হয়, ইহঁতৰ জন্ম মৃত্যু হয়, আৰু তাতে লিখা আছে, মানে তাতে এনেকুৱা লিখা আছে, গীতা অধ্যায় 7 শ্লোক নম্বৰ 12 পৰা 15লৈকে, গীতা অধ্যায় 4 শ্লোক নম্বৰ 32-34 এনেকুৱা প্ৰমাণ দিয়া লিখা আছে। এইবিলাক মই পঢ়ি মোক ইণ্টাৰেষ্ট লাগিল, আৰু ইণ্টাৰেষ্ট লগাৰ পিছত মই দেখিলোঁ সন্ত ৰামপাল মহাৰাজৰ সৎসংগ চাৰ্চ কৰিলোঁ। চাৰ্চ কৰাৰ পিছত দেখিলোঁ সন্ত ৰামপাল মহাৰাজৰ শাস্ত্ৰ অনুকূল ভক্তি দি আছে, গীতা বেদ খুলি প্ৰমাণ দি আছে ব্ৰহ্মা বিষ্ণু নাশবান হয়। পিছত ছাৰ আপুনি নাম দীক্ষা কেনেকৈ ল'লে? মই অনলাইনত লৈছোঁ ছাৰ, সন্ত ৰামপাল মহাৰাজৰ পৰা সৎসংগ শুনি আছিলোঁ, তাতে ফোন নম্বৰ দিয়া আছে, আৰু ফোন নম্বৰ মই কণ্টেক্ট কৰিছিলোঁ। কণ্টেক্ট কৰাৰ পিছত মই সন্ত ৰামপাল মহাৰাজৰ প্ৰত্যেকটা জিলাতে নামদান চেণ্টাৰ আছে, তাৰ পৰা মই অনলাইনত দীক্ষা লৈছোঁ ছাৰ। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা লিখিত পুথি ভক্তিৰ পৰা ভগৱানলৈ আপুনি পঢ়ি তাৰ জ্ঞানৰ দ্বাৰা আপ্লুত হ'লে, তাৰপিছতে আপুনি তেখেতৰ মংগল প্ৰবচন শুনিবলৈ ধৰিলে, তাৰপিছতে আপুনি জ্ঞান বুজি তেখেতৰ পৰা অনলাইনৰ মাধ্যমেৰে আপুনি নাম দীক্ষা ল'লে। ছাৰ, আমি আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। আপুনি বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ কেনেধৰণৰ লাভ পাইছে ছাৰ? বহুত লাভ পাইছোঁ ছাৰ, বহুত লাভ পাইছোঁ। মোৰ এলাৰ্জি আছিল, এলাৰ্জিটো ইমান ডাঙৰ বেমাৰ নহয়, কিন্তু মই ট্ৰিটমেণ্ট কৰা অসমৰ্থ আছিলোঁ। মই দুখীয়া পৰিয়ালৰ পৰা হয়, মই ট্ৰিটমেণ্ট কৰিব নোৱাৰিছিলোঁ, আৰু মোৰ বোবা ধৰিছিল, মই টোপনি গ'লে বোবা ধৰিছিল, মানে এনেকুৱা হাত ভৰি লৰাব নোৱাৰিছিলোঁ, চেতনা হৈছিলোঁ কিন্তু উঠিব নোৱাৰিছিলোঁ, এনেকুৱা সমস্যা আহিছিল। আৰু মোৰ
পত্নীৰ কিডনীৰ পাথৰ আছিল। মই 4বাৰ সোনোগ্ৰাফ কৰিছিলোঁ, 4বাৰে পাথৰ ওলাইছে। কিন্তু সন্ত ৰামপাল মহাৰাজৰ পৰা দীক্ষা লৈছোঁ। লোৱাৰ পিছত প্ৰাৰ্থনা লগাইছোঁ। সন্ত ৰামপাল মহাৰাজে আশীৰ্বাদ দিছে যে পৰমাত্মা দয়া কৰিব। আৰু এইখিনি কথাই সন্ত ৰামপাল মহাৰাজে মানে মোৰ জীৱনটো বদলাই দিছে। মই এতিয়া মোৰ পত্নীক সোনোগ্ৰাফ কৰালোঁ। সোনোগ্ৰাফ কৰাৰ পিছত পাথৰটো নাইকিয়া হৈছে। সন্ত ৰামপাল মহাৰাজা দয়া দিয়ে। ছাৰ এইটো কেনেকৈ সম্ভৱ? আপোনাৰ যি মানে এলাৰ্জি বেমাৰৰ কথা ক'লে, আপোনাৰ শাৰীৰিকভাৱে যি অসুস্থ আছিলে আপুনি, আৰু লগতে আপোনাৰ পৰিবাৰৰ যি কিডনীত পাথৰ, বৰ্তমান সময়ততো আপুনি অন্য ডক্টৰৰ ওচৰলৈ উন্নতমানৰ চিকিৎসা কৰিলে হয়তো ঠিক হ'ল হয়। তেনে ক্ষেত্ৰত ছাৰ সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে যে ঠিক হ'ল, এইটো ছাৰ কেনেকৈ সম্ভৱ? সন্ত ৰামপাল মহাৰাজ পূৰ্ণ গুৰু হয় ছাৰ। শাস্ত্ৰ প্ৰমাণিত ভক্তি দিয়ে কাৰণে আমি অদ্ভুত লাভ পাওঁ। পৰমাত্মা কৈছে সাধু কা বচন না পাল্টে চাহে পালত যায় ব্ৰহ্মাণ্ড। সন্ত ৰামপাল মহাৰাজৰ বাণী মানে মুখৰ বাণী কেতিয়াও খালী নাযায় ছাৰ। ছাৰ আমি যেতিয়া সন্ত ৰামপাল গুৰুমহাৰাজৰ ভক্তসকলে যেতিয়া অনুভৱ শুনো, তেওঁলোকে আৰু মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচাৰ দৰে বদ অভ্যাসো ত্যাগ কৰিব পাৰি। এই ক্ষেত্ৰত ছাৰ কিমান দূৰ সত্য? প্ৰকৃততে তেওঁৰ পৰা নাম দীক্ষা ল'লে নিচাও ত্যাগ কৰিব পাৰি নেকি ছাৰ? হয় ছাৰ, মই নিজে নিচা আধীন আছিলোঁ। নিচাই মোক এক প্ৰকাৰ স্বীকাৰ কৰি লৈছিল ছাৰ। নিচা খোৱাৰ কাৰণে মোৰ পত্নীৰ লগত সদায়ে কাজিয়া হৈছিল। আৰু কাজিয়া লগাৰ কাৰণে মই একদিন মোৰ পত্নীক কৈছোঁ যে মই যদি নিচা কৰোঁ, মই নিজৰ ইনকামৰে নিচা কৰোঁ, আৰু তোমাৰ দেউতাকৰ পইচাৰে নিচা নকৰোঁ। মই ইমান কঠোৰ ভাষা কৈছিলোঁ। এখেতৰ হৃদয়ত লাগি আঘাত দিছিলোঁ। মই পৃথিৱীত এনেকুৱা কোনো শক্তি নাছিল যে মোৰ নিচা এৰিব পাৰিছিল। কেৱল সন্ত ৰামপাল মহাৰাজৰ দয়াত মই আজি নিচাৰ পৰা মুক্তি পালোঁ ছাৰ। নহ'লে মোৰ জীৱনটো বেকাৰ হৈ গ'ল হয় ছাৰ। আপুনি ছাৰ কিমান বছৰ ধৰি কৰিছিল নিচা? ছাৰ মই কমচে কম 8 বছৰমান নিচা কৰিছিলোঁ ছাৰ। ছাৰ এইটো এটা আচৰিত কথা, আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচা ত্যাগ কৰিব পাৰিছে, যিটো নেকি বৰ্তমান সময়ত চৰকাৰেও কৰিব পৰা নাই বা বিভিন্ন অভিযান আগবঢ়াইছে যদিও নিচামুক্তি কেন্দ্ৰ মানে কিছুমান নিৰ্মাণ কৰি পেলাই সমাজৰ পৰা নিচা দূৰ কৰিবৰ কাৰণে যি প্ৰস্তুতি চলাইছে, তথাপি এই মানে নিচা অভ্যাসক নিৰ্মূল কৰিব পৰা নাই সমাজৰ পৰা। এই ক্ষেত্ৰত ছাৰ সন্ত ৰামপাল গুৰুমহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তি বিধি প্ৰদান কৰে যাৰ বাবে নেকি আপোনালোকে এনেদৰে লাভ পাবলৈ সক্ষম হৈছে? চাওক ছাৰ, সন্ত ৰামপাল মহাৰাজ শাস্ত্ৰ প্ৰমাণিত ভক্তি দিয়ে। আৰু শাস্ত্ৰ প্ৰমাণিত ভক্তি ইমান শক্তি আছে, আমাৰ সম্পূৰ্ণ সমস্যাৰ পৰা আমালোকে পৰিত্ৰাণ পাব পাৰি। সন্ত ৰামপাল মহাৰাজ পৃথিৱীৰ মতে একমাত্ৰ সন্ত হয় যিয়ে শাস্ত্ৰ প্ৰমাণিত ভক্তি দিয়ে। বাকী সন্তবিলাকে এনে বেয়া নহয়, ইহঁতৰ শাস্ত্ৰ বিধিমতো ভক্তি নিদিয়ে ছাৰ। এইকাৰণে আমি ইহঁতৰ পৰা লাভ নাপাওঁ। সন্ত ৰামপাল মহাৰাজৰ পৰা এইকাৰণে লাভ পাওঁ, গীতা বেদ অনুসাৰ ভক্তি দিয়ে কাৰণে আমি পৰমাত্মাৰ পৰা দিয়া লাভ বোলে প্ৰাপ্তি কৰি আছোঁ ছাৰ। আৰু ছাৰ পূৰ্বতে আপুনি যিবিলাক ভক্তি সাধনা কৰিছিলে, সেইসকল গুৰুৰ পৰা আপুনি যি ভক্তি বিধি মন্ত্ৰ মানে প্ৰাপ্ত কৰিছিলে, সেই ভক্তি বিধি মন্ত্ৰ আৰু বৰ্তমান সন্ত ৰামপাল গুৰুমহাৰাজৰ যি ভক্তি বিধি, ইয়াৰ মাজত আপুনি কেনেধৰণৰ পাৰ্থক্য বিচাৰি পাইছে ছাৰ? আগত যিবিলাক গুৰু আছিল, মই আগত গুৰু ধাৰণ কৰিছিলোঁ। মোৰ দেউতাকৰ মাকে মোৰ দাদীমা হয়। এই বৈষ্ণৱ পৰম্পৰাগত হয়। সিহঁতৰ সাধনাবোৰ শাস্ত্ৰত মিল নাখায় ছাৰ। আমি আগত শাস্ত্ৰ জ্ঞান নাছিল। সন্ত ৰামপাল মহাৰাজৰ সৎসংগ শুনি দেখি আমি শাস্ত্ৰ জ্ঞান হ'ল ছাৰ। সন্ত ৰামপাল মহাৰাজে শাস্ত্ৰ প্ৰমাণিত ভক্তি দিয়ে আমি দেখিছোঁ, আৰু দেখাৰ পিছতহে আমি গম পালোঁ যে আগত যিবিলাক সাধনা কৰিছিলোঁ এইবিলাক শাস্ত্ৰ প্ৰমাণিত নাই। সেইকাৰণে আমি লাভ নাপাওঁ ছাৰ। আজি সন্ত ৰামপাল মহাৰাজৰ গীতাৰ মধ্যে 3 মন্ত্র দিয়ে আছে, ওম তৎসৎ ইতি নিজস্ত্রী বেদে ব্রহ্মণা পূর্ণ ব্রহ্মক পাওয়ার 3 মন্ত্র হয়। ব্রহ্ম ওম সাধনা হয়, ওম তো সার্বজন করে যে তদ আর সৎ সাংকেতিক আছে। কেৱল সন্ত ৰামপাল মহাৰাজৰ শৰণতে আছে এই 2টা মন্ত্ৰ ছাৰ। আৰু ছাৰ এই কথাষাৰ অন্য ধৰ্ম সম্প্ৰদায়ৰ লোকসকলে কেনেকৈ মানি ল'ব? যিহেতু আমাৰ হিন্দু সমাজৰ আপুনি গীতা শাস্ত্ৰৰ অনুসাৰে যি আপোনাৰ সন্ত ৰামপাল গুৰুমহাৰাজে যি ভক্তি বিধিৰ কথা ক'লে, ওম তৎসৎ যি সাংকেতিক মন্ত্ৰৰ কথা কৈছে, আমাৰ অন্য পবিত্ৰ ধৰ্মৰ যিবিলাক শ্ৰদ্ধালু আছে, যেনেকৈ হওক মুছলমানেই হওক বা খ্ৰীষ্টানসকলেই হওক, তেওঁলোকে এই কথাষাৰ কেনেকৈ মানি ল'ব ছাৰ? হয় ছাৰ, ভাল প্ৰশ্ন কৰিছে। আজিলৈকে শিক্ষিত সমাজ হয় ছাৰ। ঘৰে ঘৰে এডুকেটেড ল'ৰা ছোৱালী আছে। ইহঁতে নিজৰ শাস্ত্ৰখন খুলি চাব পাৰে। যেনেকুৱা পবিত্ৰ কোৰাণ শ্বৰীফত মুছলমান ধৰ্মলোক মানুহবিলাকে চাব পাৰে। পবিত্ৰ কোৰাণ শ্বৰীফত সুৰতি 42 প্ৰথম আয়তত 3 মন্ত্ৰ দিয়া আছে, ওম আইন চিন কাপ। এই আইন চিন কাপ মন্ত্ৰ কেৱল সন্ত ৰামপাল মহাৰাজেহে দিব পাৰে।
আৰু ছাৰ আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰুমাজে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মানে ভক্তি এৰুৱাব কয়। এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে? প্ৰকৃততে সন্ত ৰামপাল গুৰুমাজে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভক্তি এৰুৱাবলৈ কয় নেকি? নহয় ছাৰ, এইটো মিছা কথা হয়। মই সাধনা কৰি আছোঁ। সন্ত ৰামপাল মহাৰাজে এইটো কোৱা নাই যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ভক্তি এৰি দিয়া। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কোন হয়? ইহঁতে আমাৰ সংসাৰ ৰূপী বৃক্ষৰ এইটো শাখা হয়। আমি জ্বৰত পূজা কৰিলে আমি ফল পাম। ফলটো আপোনাৰ শাখাতহে ধৰিব। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ শাখা হয়। ইহঁতক আমি কাটি দিব নোৱাৰোঁ, এৰিব নোৱাৰোঁ। এৰিলে আমি ফলটো নাপাম। ইহঁতক সাধনা কৰিব লাগে। যেনে মই এতিয়া সন্ত ৰামপাল মহাৰাজৰ দিয়া ভক্তি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মই 108 বাৰ নাম জপ কৰোঁ আৰু পূৰ্ণ পৰমাত্মাক পূজাহে কৰোঁ। ছাৰ যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা হিচাপে আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰক অজৰ অমৰ বুলি ভাবি আহিছোঁ, আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পৃথকভাৱে ভক্তি মন্ত্ৰ আপোনালোকক প্ৰদান কৰি আহিছে আৰু কয় যে কবিৰ চাহেবে পূৰ্ণ পৰমাত্মা হয়। এইটো ছাৰ কি সৎগ্ৰন্থত এনেকুৱা কি প্ৰমাণ আছে যে কবিৰ চাহেবে পূৰ্ণ পৰমাত্মা হয়? হয় ছাৰ, আপোনালোকে মিডিয়া হয়। মিডিয়াৰ কামটোৱেই হ'ল জাজ কৰা। আপোনালোকে দেৱী ভাগৱত পুৰাণত 123 পৃষ্ঠাত 3য় কণ্ঠ চাব পাৰে। তাতে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ দুৰ্গা মাক ইহঁতে প্ৰতিশ্ৰুতি কৰি আছে যে আমিতো অবিনাশী নহয়, আমাৰ লগত জন্ম আৰু মৃত্যু হয়। আপোনালোকে নিজে চাওক, মইনো আকৌ কি ক'ম। আপোনালোকে শিক্ষিত মানুহ হয়, আপোনালোকে আপোনাৰ নিজৰ সৎগ্ৰন্থ চালেহে গম পাব। আৰু পবিত্ৰ কোৰাণ শৰীফত সন্ত ৰামপাল মহাৰাজে কবিৰ 6 দিনত সৃষ্টি কৰিছে, 7 দিনত তাকাত পৰ বিৰাজমান হৈছে, দেখাইছে খুলি। আমি দেখিলোঁ। পবিত্ৰ বাইবেলতো দেখাইছে, পবিত্ৰ গুৰুগ্ৰন্থ চাহিবতো দেখাইছে, বেদতো দেখাইছে। আমি দেখি আৰু কেনেকৈ অন্ধ হৈ থাকিম? ইমান বৰ প্ৰমাণ পোৱাৰ পিছতহে আমি সন্ত ৰামপাল মহাৰাজৰ শৰণত আহিছোঁ ছাৰ, আৰু সৎভক্তি কৰি আছোঁ। ছাৰ যিহেতু আপুনি আজি এই টিভি স্ক্ৰীণৰ সন্মুখত মত ব্যক্ত কৰিলে যে আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। আপুনি নিজে মত ব্যক্ত কৰিলে যে আপোনাৰ যি এলাৰ্জি বেমাৰ আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পাইছে, লগতে আপোনাৰ পৰিবাৰগৰাকী যি কিডনীত পাথৰ হৈছিলে তাৰ পৰা পৰিত্ৰাণ পালে। গতিকে আজি যিসকল দৰ্শকে আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয় ছাৰ, মইনো আকৌ কি বাৰ্তা দিম? চাওক, মই আগত যিবিলাক সাধনা কৰিছিলোঁ, লাড্ডু গোপালক পূজা কৰিছিলোঁ, এইবিলাক কৰি মোৰ সমস্যাৰ পৰা মই পৰিত্ৰাণ পোৱা নাই। মই তথাপিও মই আত্মাটো মানা নাই যে এজন পৰম শক্তি আছে যি নেকি সুখদায়ক হয়, সুখৰ সাগৰ হয়, যি নেকি আমাৰ দুখৰ কথা শুনিব। তাৰ আশাত একদিন মই সন্ত ৰামপাল মহাৰাজৰ ভক্তিৰ পৰা ভগৱান পুস্তক মই পালোঁ, আৰু তাতে পঢ়ি কিনে দেখিলোঁ সুখৰ সাগৰটো কবিৰ দেৱে হয়। আৰু এই আধাৰত মই সন্ত ৰামপাল মহাৰাজৰ সৎসংগ শুনি 2 মাহমান সৎসংগ শুনাৰ পিছত মই জ্ঞান বুজি সন্ত ৰামপাল মহাৰাজৰ পৰা দীক্ষা লৈছোঁ। আৰু লোৱাৰ পিছত মোৰ অদ্ভুত এনেকুৱা লাভ হৈ আছে। যিহঁতে শ্ৰদ্ধালুৱে মোক আজি টিভিত চাই আছে, ইহঁতক মই কৰ্বত প্ৰাৰ্থনা কৰোঁ যে আপোনালোকে সন্ত ৰামপাল মহাৰাজৰ জ্ঞানটো শুনক, শুনি সৎসংগ শুনি জ্ঞানটো বুজি তেখেতৰ পৰা দীক্ষা লওক। আপোনালোকৰ মোৰ নিচিনা অদ্ভুত লাভ পাব ছাৰ। হয় ছাৰ, যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে সহজভাৱে কেনেকৈ ল'ব পাৰিব? চাওক, সন্ত ৰামপাল মহাৰাজৰ বিভিন্ন চেনেল আছে, আৰু চেনেলত ফোন নম্বৰ দিয়া আছে। ফোন নম্বৰত কণ্টেক্ট কৰিলে সন্ত ৰামপাল মহাৰাজে বহুত কৃপা কৰিছে। প্ৰত্যেকটো জিলাত নামদান কেন্দ্ৰ খুলি দিছে। ইহঁতৰ পৰা কণ্টেক্ট কৰি আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা বিনামূলীয়া নাম দীক্ষা ল'ব পাৰে ছাৰ। আৰু লগতে ছাৰ, ঘৰে ঘৰে আজি মোবাইল হৈছে না, মোবাইলত বহুত ফেচবুক হওক, আপোনাৰ ইউটিউব হওক, তাতে সন্ত ৰামপাল মহাৰাজ সাৰ্চ কৰিব, লিখিব। লিখাৰ লগে লগে সন্ত ৰামপাল মহাৰাজৰ সৎসংগ আহিব, তাতে নাম্বাৰ পাব। এই নাম্বাৰটো যোগাযোগ কৰিলে আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা বিনামূলীয়া নাম দীক্ষা প্ৰাপ্ত কৰিব পাৰিব ছাৰ। ধন্যবাদ থাকিল ছাৰ। সৎ সাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।